গুড মৰ্ণিং এভৰিৱান ৱেলকাম টু ষ্টাডি উইথ পাৰভেজ বন্ধুসকল আজিৰ এই ছেশ্যনত আমি আছাম জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম আজি আমি দুটা ক্লাছ কৰিম মৰ্ণিঙত এইটো ক্লাছ হয় আৰু 4 বজাত যিদৰে আমি ৰেগুলাৰ ক্লাছ কৰোঁ সেইটো আমি কৰি যাম মৰ্ণিঙৰ ক্লাছত আমি চেষ্টা কৰিম আছাম জিকেৰ ক্লাছখিনি কণ্টিনিউ কৰাৰ বাবে তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন প্ৰথমটো হ'ল কোনখন ঠাইক মানচেষ্টাৰ অফ ইষ্ট নামেৰে জনা যায় কোনখন ঠাইক মেনচেষ্টাৰ অফ ইষ্ট নামেৰে জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ শুৱালকুছিক মানচেষ্টাৰ অফ ইষ্ট নামেৰে জনা যায় নাইবা শুৱালকুছিক আমি অসমৰ মানচেষ্টাৰ বুলিও জানো যেনেধৰণৰ কুৱেশ্যন আহে আনচাৰটো কৰিব পাৰিব আপোনালোকে নেক্সট কুৱেশ্যন কোনখন পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত কামাখ্যা মন্দিৰ কোনখন পাহাৰৰ শিখৰত অৱস্থিত অপশ্যন চাৰিটা যদি আমি চাওঁ অপশ্যন এ নীলাচল অপশ্যন বি চিত্ৰাচল অপশ্যন চি মণিকোট পাহাৰ অপশ্যন ডি যোগিনী পাহাৰ শুদ্ধ উত্তৰটো হ'ব নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত আৰু এই কুৱেশ্যনটো বহু এক্সামত আহিছে আছাম পুলিচেই হওক বা অসমৰ আন প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যন আহিছে আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবেও ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন কোন চনত অসম সাহিত্য সভা স্থাপন কৰা হৈছিল কোন চনত অসম সাহিত্য সভাৰ স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ 1917 চনত 1917 চনত অসম সাহিত্য সভাৰ স্থাপন কৰা হৈছিল যদি পৰীক্ষাত কুৱেশ্যন আহে অসম সাহিত্য সভাৰ স্থাপন ক'ত কৰা হৈছিল মনত ৰাখিবা যোৰহাটত অসম সাহিত্য সভাৰ স্থাপন কৰা হৈছিল বা মুখ্য কাৰ্যালয় বুলিও আমি জানো যোৰহাট নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হয় তলৰ কোনখন অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হয় বৰ্তমান অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ চিখনা-জ্বালাও ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হয় আৰু কোন চনত চিখনা-জ্বালাও নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল মনত ৰাখিবা 2025 চনত চিখনা-জ্বালাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান আছিল দিহিং পাটকাইখন আছিল অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান আৰু 8মখন হৈছে চিখনা-জ্বালাও ৰাষ্ট্ৰীয় উদ্যান 2025 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু বৰ্তমান অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে নেক্সট কুৱেশ্যন নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰক কোনখন চহৰৰ সৈতে সংযোগ কৰে নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন অৰ্থাৎ বঙাইগাঁও চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ যোগীঘোপা নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক যোগীঘোপাৰ সৈতে সংযোগ কৰে ইয়াৰ পৰা আমি দুটা পইণ্ট মনত ৰাখিব লাগিব প্ৰথমটো হ'ব কোন চনত নৰনাৰায়ণ সেতুখন জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল বা আনচাৰটো মনত ৰাখিবা 1998 চনত নৰনাৰায়ণ সেতুখন জনসাধাৰণৰ বাবে মুকলি কৰা হৈছিল দ্বিতীয়টো কুৱেশ্যন আহে যে এই সেতুখনৰ মুঠ দৈৰ্ঘ্য কিমান মনত ৰাখিবা এই সেতুখনৰ মুঠ দৈৰ্ঘ্য 2.3 কিলোমিটাৰ হৈছে নৰনাৰায়ণ সেতুখনৰ মুঠ দৈৰ্ঘ্য নেক্সট কুৱেশ্যন কোন চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে চাব পাৰে এই কুৱেশ্যনটো আহিছে কোন চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল শুদ্ধ উত্তৰটো হ'ব 1449 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল লগতে আমি এইটো মনত ৰাখিব লাগিব যে তেওঁ কোন চনত এই পৃথিৱীখন ত্যাগ কৰিছিল মনত ৰাখিবা তেওঁ 1568ত এই পৃথিৱীখন ত্যাগ কৰিছিল তেওঁৰ জন্ম আৰু মৃত্যু ইয়াৰটো আমি মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যন অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় পূৰ্বৰ ক্লাছসমূহ যদি আপোনালোকে কণ্টিনিউ চাইছে নিশ্চয় এই কুৱেশ্যনবোৰৰ আনচাৰ কৰিব পাৰিব কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব 3 ছেপ্টেম্বৰ তাৰিখে অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় আৰু এই অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনটোত পালন কৰা হয় মনত ৰাখিবা অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিল শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰগৰাকী ৰজা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া উপন্যাসখন হৈছে অপশ্যন চাৰিটা যদি আমি চাওঁ অপশ্যন এ ভানুমতী অপশ্যন বি মিৰি জীয়ৰী অপশ্যন চি পদুম কুঁৱৰী অপশ্যন ডি অঘৰী আত্মাৰ কাহিনী শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ভানুমতী
ভানুমতী আছিল প্ৰথম অসমীয়া উপন্যাস। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আলোচনী অৰুণোদয় সম্পাদকগৰাকী কোন আছিল? প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ৰ সম্পাদকগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ নাথান ব্ৰাউন। নাথান ব্ৰাউন আছিল প্ৰথম অসমীয়া আলোচনী অৰুণোদয়ৰ সম্পাদক। ইয়াৰ পৰা এইটো কুৱেশ্যন আহে যে কোন চনত অৰুণোদয় আলোচনীখন প্ৰথম প্ৰকাশ পাইছিল? মনত ৰাখিবা, অৰুণোদয় আলোচনীখন প্ৰথম 1846 চনত প্ৰকাশ পাইছিল। ইয়াৰটো ইম্পৰ্টেণ্ট হয়, এক্সামত আহি থাকে। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামী আছিল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। পৰীক্ষাত এইটো কুৱেশ্যন আহে যে তেওঁ কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? মনত ৰাখিবা, 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কিহৰ বাবে লাভ কৰিছিল? জীৱনজোৰা সাহিত্য সাধনাৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আৰু জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন, কুৱেশ্যনটো হ'ল তামোলপুৰক কোন চনত অসমৰ 35 সংখ্যক জিলা হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ 2022 চনত। 2022 চনত তামোলপুৰক অসমৰ 35 সংখ্যক জিলা হিচাপে ঘোষণা কৰা হৈছিল। একেটা কুৱেশ্যনৰ পৰা বহু কুৱেশ্যন বনিব এক্সামত। কুৱেশ্যন আহিব পাৰে যে অসমত বৰ্তমান কিমানখন জিলা আছে? মনত ৰাখিবা 35খন, যিটো আমি সকলোৱে জানো। দ্বিতীয়টো কুৱেশ্যন হ'ব পাৰে কোনখন জিলা হয় অসমৰ 35 সংখ্যক জিলা হিচাপে ঘোষণা কৰা হৈছিল? মনত ৰাখিবা, তামোলপুৰক অসমৰ 35 সংখ্যক জিলা হিচাপে ঘোষণা কৰা হৈছিল, অৰ্থাৎ অসমৰ 35 সংখ্যক জিলাখন হৈছে তামোলপুৰ। নেক্সট কুৱেশ্যন আহিব পাৰে যে তামোলপুৰক কোনখন জিলাৰ পৰা পৃথক হৈ নতুন জিলা হিচাপে গঠন হৈছিল? মনত ৰাখিবা, তামোলপুৰ জিলাখন বাক্সাৰ পৰা পৃথক হৈ নতুন জিলা হিচাপে গঠন হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত মহাত্মা গান্ধী অন্তিমবাৰ অসম ভ্ৰমণ কৰিছিল? কোন চনত মহাত্মা গান্ধী অন্তিমবাৰ অসম ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ 1946। 1946 চনত মহাত্মা গান্ধী অন্তিমবাৰ অসম ভ্ৰমণ কৰিছিল। মহাত্মা গান্ধী সৰ্বমুঠ 4বাৰ অসম ভ্ৰমণ কৰিছিল। 1946 চনত একেবাৰে শেষৰবাৰ অসম ভ্ৰমণ কৰিছিল আৰু প্ৰথমবাৰ কেতিয়া কৰিছিল? 1921। 1921 চনত প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল। তো আমি এই দুটা ইয়াৰ মনত ৰাখিলে হৈ যাব। এক্সামত কুৱেশ্যন আহিব পাৰে যে কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰ অসম ভ্ৰমণ কৰিছিল আৰু কোন চনত একেবাৰে শেষৰবাৰ তেওঁ অসম ভ্ৰমণ কৰিছিল। আমি এই দুটা ইয়াৰ মনত ৰাখিলে যথেষ্ট এক্সামৰ বাবে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বেৰিষ্টাৰগৰাকী হৈছে ডেছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা হৈছে অসমৰ প্ৰথমগৰাকী বেৰিষ্টাৰ। বন্ধুসকল, প্ৰথমতে ছেশ্যনটো লাইক আৰু এটা শ্বেয়াৰ কৰি দিয়া, কাৰণ আপোনালোকৰ কাৰণে ইমান মই কষ্ট কৰিছোঁ। তো আপোনালোকৰ বাবে এটা সৰু ৰিকুৱেষ্ট আছে, সকলোৱে ক্লাছটোক লাইক আৰু শ্বেয়াৰ কৰি দিয়া, কাৰণ আজিৰ আমি দুটা ক্লাছ কৰিম। মৰ্ণিঙত এটা কৰিছোঁ আৰু যিটো আমি ৰেগুলাৰ কৰি যাওঁ যে 4 বজাত, সেইটোতো আমি কৰি যাম। তো আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ, তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়া। যিহেতু দুটা ক্লাছ কণ্টিনিউ কৰিব চেষ্টা কৰিম, এক্সামৰ সময় একেবাৰে ওচৰ চাপি আহিছে। নেক্সট কুৱেশ্যন, ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশিত অসমীয়া আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ বাঁহী। বাঁহী আলোচনীখনত অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশিত হৈছিল। আৰু এই বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? এইটো এক্সামত কুৱেশ্যন আহে, মনত ৰাখিবা 1909 চনত। 1909 চনত বাঁহী আলোচনীখন প্ৰকাশ পাইছিল আৰু এই আলোচনীখনত প্ৰথমবাৰৰ বাবে অসমৰ ৰাজ্যিক গীতটো প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? এইটো কুৱেশ্যন এক্সামত আহিছে যে কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? মনত ৰাখিবা, শুদ্ধ উত্তৰটো হ'ব 1671। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, এলেকা ভিত্তিত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? এইটো কুৱেশ্যন মেক্সিমামে ভুল কৰিব, কাৰণ মেক্সিমামে উত্তৰটো ক'ব দক্ষিণ চালমাৰা মানকাছাৰ, আৰু আমি যিসমূহ বুক ফ'ল' কৰিছোঁ তাতো আছে দক্ষিণ চালমাৰা মানকাছাৰ। কিন্তু এই তথ্যটো পুৰণি তথ্য হয়। বৰ্তমান এৰিয়া ৱাইজ যদি আমি চাওঁ, আটাইতকৈ সৰু জিলাখন হৈছে বজালী জিলা। বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলা হৈছে বজালী জিলা। ইয়াৰ কাৰণ কি হয়? ইয়াৰ কাৰণ হৈছে বজালী জিলাৰ এৰিয়া হৈছে 423 স্কুৱাৰ কিলোমিটাৰ আৰু দক্ষিণ চালমাৰা মানকাছাৰৰ এৰিয়া হৈছে 568 স্কুৱাৰ কিলোমিটাৰ।
ইয়াৰ ফালৰ পৰা আমি ক'ব পাৰোঁ যে অসমৰ আটাইতকৈ সৰু জিলা হৈছে বজালী জিলা আৰু আটাইতকৈ ডাঙৰ জিলা হৈছে কাৰ্বি আংলং জিলা। পূৰ্বতে আছিল দক্ষিণ চালমাৰা মানকাছাৰ সৰু জিলা, বৰ্তমান নহয়। নেক্সট কুৱেশ্যন, গিবন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ যোৰহাট। গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, কোন চনত অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ 2007। 2007 চনত অসমত প্ৰথম ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য। পৰীক্ষাত যদি কুৱেশ্যন আহে কোন চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল, মনত ৰাখিবা 1948। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? শুদ্ধ উত্তৰটো হ'ব 14খন। অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা হৈছে 14খন। নেক্সট কুৱেশ্যন, শিলভদ্ৰ কোনগৰাকী লেখকৰ ছদ্মনাম হয়? অপশ্যন 4টা যদি আমি চাওঁ, অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী, অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন ডি যতীন্দ্ৰনাথ দুৱাৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ ৰেৱতী মোহন দত্ত চৌধুৰী হৈছে শিলভদ্ৰৰ নামেৰে জনা যায়, অৰ্থাৎ তেওঁৰ ছদ্মনাম হৈছে শিলভদ্ৰ। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 2011 চনৰ লোকপিয়লৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ব 72.19%। 2011 চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। যদি কোৱা হয় অসমত পুৰুষৰ সাক্ষৰতাৰ হাৰ কিমান আছিল, মনত ৰাখিবা 2011 চনৰ ভিত্তিত অসমৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 78% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 66%। যিকোনো এটা আহিলে আমি কৰিব পাৰিম। যদি কোৱা হয় টোটেল লিটাৰেচি ৰেট অফ আছাম, তো 72.19%, যদি পুৰুষৰ সোধে 78% আৰু যদি মহিলাৰ সোধে 66% একৰ্ডিং 2011 চেঞ্চাছ। নেক্সট কুৱেশ্যন, কোন চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ 1894। 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত কোনে স্বৰাজ পাৰ্টীৰ স্থাপন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ তৰুণৰাম ফুকন। তৰুণৰাম ফুকনে অসমত স্বৰাজ পাৰ্টীৰ স্থাপন কৰিছিল বা নেতৃত্ব বহন কৰিছিল। নেক্সট কুৱেশ্যন, কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? এই কুৱেশ্যনটো যিকোনো এটা এক্সামত অহা দেখিবলৈ পোৱা যায়। শুদ্ধ উত্তৰটো হ'ব 1970। 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ স্থাপন কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো চাওঁ আহক। কুৱেশ্যনটো হ'ল টেৰাকোটা উদ্যোগটো ক'ত অৱস্থিত? টেৰাকোটা উদ্যোগটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। ধুবুৰী জিলাত টেৰাকোটা উদ্যোগ অৱস্থিত। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টা যদি আমি চাওঁ, অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি কমলেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ। শিৱসিংহৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, শদিয়াখোৱা গোহাঁই আছিল ডেছ? শদিয়াখোৱা গোহাঁই আছিল ডেছ? শুদ্ধ উত্তৰটো হ'ব, এই কুৱেশ্যনটো মেক্সিমামে আনচাৰ ভুল কৰিব, কাৰণ তেওঁ ৰজা নাছিল, কাৰণ চুহুংমুঙে এই পদটোৰ সৃষ্টি কৰিছিল, তো ৰজা হ'ব নোৱাৰে। জমিদাৰ, নৌসেনাৰ অধিনায়ক বা সীমান্ত বিষয়া। মনত ৰাখিবা শদিয়াখোৱা গোহাঁই আছিল সীমান্ত বিষয়া। এইটো এক্সামত কুৱেশ্যন আহি থাকে। নেক্সট কুৱেশ্যন, প্ৰাচ্য শাসনাৱলী কোনে ৰচনা কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহি থাকে এক্সামত এই কুৱেশ্যন। প্ৰাচ্য শাসনাৱলী কোনে ৰচনা কৰিছিল? মনত ৰাখিবা শুদ্ধ উত্তৰটো হ'ব ডক্টৰ মহেশ্বৰ নেওগ। ডক্টৰ মহেশ্বৰ নেওগে প্ৰাচ্য শাসনাৱলী ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, পলাচীৰ যুদ্ধ কোন চনত হৈছিল? উত্তৰটো আমাক কমেণ্ট কৰি জনাওক। পলাচীৰ যুদ্ধ কোন চনত হৈছিল? সকলো কৈছোঁ, যিসকলে আমাৰ কণ্টিনিউ ক্লাছ চাইছে, তো সকলো কৈছোঁ এই কুৱেশ্যনৰ আনচাৰটো পাৰিব লাগে, কাৰণ বিগত ক্লাছসমূহত আমি এই কুৱেশ্যন আলোচনা কৰিছোঁ যে পলাচী যুদ্ধ কোন চনৰ কিমান তাৰিখে সংঘটিত হৈছিল। তো বন্ধুসকল, আজিৰ যি আছাম জিকেৰ আমি 30টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিলোঁ, আৰু এই কুৱেশ্যনখিনি আপোনালোকৰ আগন্তুক দিনৰ পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়।
আপোনালোকে কমেণ্ট কৰি জনাওক যে এনেধৰণৰ আছাম জিকেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ বাবে লাগে নে নালাগে। যদি লাগে বুলি অনুভৱ কৰে আমাক কমেণ্ট কৰি জনাব, আমি বিগত ক্লাছসমূহত আনিম। আৰু যদি চাওঁ সকলোৱে ইমান ৰেছপন্স নাই দিয়া, তেনেহ'লে আমি এই ক্লাছসমূহ নকৰোঁ। যেনেকৈ আমি প্ৰতিদিনা 4টা বজাত ক্লাছ কৰি আছিলোঁ, সেইদৰে আমি কৰি যাম। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও যদি প্ৰথমবাৰ আজি আমাৰ এই চেনেলত আপোনালোকে আহিছে আৰু ক্লাছটো চাই ভাল পায়, নিশ্চয় আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আজিৰ ছেশ্যনত ইমানেই আছিল। পুনৰ লগ পাম আজিৰ 4 বজাৰ ক্লাছত। আজিলৈ ইমানে। থেংক ইউ।